আজি আমাৰ ঘৰত মহালক্ষ্মীৰ পূজা এভাগ পাতিছোঁ। আচলতে প্ৰতি বছৰে আমি এই পূজা ভাগ কৰোঁ। এইবুলিও আমি পূজা ভাগ পাতিছোঁ আৰু এয়া পূজাৰ সামগ্ৰীবিলাক ইয়াতে আনি থৈ দিছোঁ। এয়া তৰকাৰী পাতি আনিছোঁ। প্ৰায় 200-250 মানুহ খোৱাৰ কাৰণে যোগাৰ কৰিছোঁ। এইবিলাক চুবুৰীখন গোটেইখিনি মতা হয়, ইষ্ট কুটুম্ব মতা হয়, গতিকে এইখিনি আমাক লাগিবই। এইদৰে ইয়াতে আমাৰ আচলতে খিচাৰি বনোৱা হয়। ৰাতি খিচাৰি যদিও হয়, খিচাৰিৰ লগত তৰকাৰী থাকে, বিলাহী থাকে, এইবিলাক আনিছোঁ। আৰু এয়া পূজাৰ কাৰণে ফল মূলবিলাক আনিছোঁ। এয়া পূজাৰ সামগ্ৰী ইয়াতে যোগাৰ কৰি থৈ দিছোঁ। আৰু এইফালে মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে মই মাহ প্ৰসাদবিলাক মানে তিয়াই থৈছোঁ। ইয়াতে আছে মানে বুট মুগবিলাক, এইবিলাক বুট মুগ হয়। ইয়াতে প্ৰায় 12 কিলোমান বুট আছে। ইয়াতে গোটেইখিনি মিলি 12-13 কিলো হৈ যাব। ইয়াতে আছে, এইটো মুগ হয়, ভালো মুগ হয় এইবিলাক। আৰু ইয়াতে মানে বহুতে আমাক শৰাই দিছে, গতিকে শৰাই দিয়া এইবিলাক ফল মূল আৰু এইবিলাক ধূপ তেলবিলাক মানুহ চুবুৰীয়াই দিয়া এইবিলাক বস্তু। আৰু এয়া আমাৰ বোৱাৰীয়ে ইয়াতে যিখিনি মানে বস্তু আমাৰ পূজাৰ কাৰণে বনোৱা হয়, এইখিনি বনাব। গতিকে বনোৱাৰ কাৰণে বোৱাৰীয়ে এইবিলাক পায়স বনাইছে, এয়া চুজি বনাইছে, আৰু এয়া লুচি চুজি ইয়াতে বনাই থৈ দিছে। এইখিনি তাৰমানে বনাব লাগিব। সম্পূৰ্ণ বনোৱা হোৱা নাই, বনাই আছে। গতিকে সম্পূৰ্ণ হ'লে তাত পূজাৰ ওচৰত লৈ যাব, য'ত পূজা কৰা ঠাইখিনি আছে তাত লৈ যাব। আৰু এই আমাৰ মহিলাখিনিয়ে, আমাৰ চুবুৰী মহিলাখিনি ইয়াতে লাড়ু বনাই আছে এইদৰে। আৰু প্ৰতি বছৰে এইদৰে লাড়ু বনোৱা হয়। আৰু আমি মানে জহৰ ভোগ বুলি কোৱা হয়, সেই ভোগটোও বনাওঁ লগতে। গতিকে সেইটো এতিয়া বনোৱা নাই, এতিয়া যেতিয়া পুৰোহিত আহিব, পুৰোহিত অহাৰ পিছত সেইখিনি বনোৱা হ'ব। মানে অকল ঘিউৰে বনোৱা হয় বস্তুখিনি। তাত আটা দিয়া হয়, কল দিয়া হয়, চেনি আৰু গুড় দিয়া হয়। গতিকে এনেকৈ বনোৱা যায়। এয়া লাড়ু বনাই আছে। ইয়াৰ পিছত আমাৰ প্ৰতি বছৰে আমাৰ প্ৰতিমাখন অনা হয়। এতিয়া প্ৰতিমা আনিবলৈ গৈছে, অলপ দেৰি প্ৰতিমাখন আহি পাব। তাৰপিছত মই আপোনালোকক অন্য এটা ভিডিঅ' দেখুৱাই আছোঁ।